হেল্ল' এভৰিৱান, জি কে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ লগতে ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামসমূহৰ পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব। যদি ভিডিঅ'টো ভালে পাইছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যাতে বাকী বিষয়ৰ প্ৰশ্ন উত্তৰ আপোনালোকে নটিফিকেশ্যনৰ জৰিয়তে পাব পাৰে। এতিয়া হওক মেইন ভিডিঅ'লৈ যাওঁ। প্ৰশ্নসমূহ কোনো MCQ আকাৰত দিয়া হোৱা নাই, মানে পোনপটীয়াকৈ উত্তৰ দিয়া হৈছে। তো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, কি কৈছে যে সংযুক্ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন, মানে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন হয়? তো ইয়াৰ উত্তৰটো হৈছে এণ্টনিও গুটেৰেছ, যিজন আছিল পৰ্তুগালৰ মানুহ। 2 নম্বৰ প্ৰশ্ন, সংযুক্ত ৰাষ্ট্ৰসংঘৰ উপ সচিব প্ৰধান কোন আছিল? উত্তৰ আমিনা জে মহম্মদ। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতি কোন? উত্তৰ দ্ৰৌপদী মুৰ্মু। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? উত্তৰ শ্ৰী জগদীশ ধনখড়। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? আপোনালোকে সকলোৱে জানে, এইটো নজনা কথাই নহয়। সঠিক উত্তৰ শ্ৰী নৰেন্দ্ৰ মোদী। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ। এইটো যোৱা 2020-21 যিটো এণ্ট্ৰেন্স আছিল, সেইটো পৰীক্ষাত আহিছিল। লোকসভাৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰটো হয় শ্ৰী ওম বিৰলা। তাৰপিছত 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ লোকসভাৰ উপাধ্যক্ষ কোন? উত্তৰ এম থাম্বি দুৰাই। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাজ্যসভাৰ উপাধ্যক্ষ কোন? উত্তৰ হৰিবংশ নাৰায়ণ সিং। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰধান সেনাধ্যক্ষ কোন? উত্তৰ ৰাষ্ট্ৰপতি, ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ সেনাধ্যক্ষ, প্ৰধান সেনাধ্যক্ষ। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ স্থল সেনা পদাতিক বাহিনীৰ প্ৰধান কোন? উত্তৰ জেনেৰেল মনোজ পাণ্ডে। 11 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতৰ নৌসেনা বাহিনীৰ প্ৰধান কোন? উত্তৰ এডমিৰেল হৰি সিং। 12 নম্বৰ প্ৰশ্ন, ভাৰতৰ বায়ু সেনা বিভাগৰ প্ৰধান কোন? উত্তৰ এয়াৰচিফ মাৰ্শ্বাল VR চৌধুৰী। 13 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, কাৰেণ্ট এফেয়াৰ এইবোৰ গুৰুত্ব সহকাৰে আপোনালোকে পঢ়িব। ইয়াৰ উত্তৰটো হৈছে ন্যায়াধীশ ইউ ললিত। 14 নম্বৰত কৈছে, ভাৰতৰ এটৰ্নী জেনেৰেল কোন? উত্তৰ আৰ ভেংকটৰমন। 15 নম্বৰ প্ৰশ্ন, ভাৰতৰ চলিচিটৰ জেনেৰেল কোন? উত্তৰ তুষাৰ মেহতা। 16 নম্বৰ প্ৰশ্ন, বিশ্ব বেংকৰ অধ্যক্ষ কোন? গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো, ৱৰ্ল্ড বেংকৰ স্পিকাৰ কোন হয়? উত্তৰ অজয় বাংগা। 17 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক ন্যায়ালয়ৰ অধ্যক্ষ কোন? উত্তৰ জোৱান ডনঘুই। 18 নম্বৰ প্ৰশ্নত কৈছে, আন্তৰ্জাতিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ কোন? উত্তৰ ফেডেৰিকো ভিলেগাছ। 19 নম্বৰ প্ৰশ্ন, বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ প্ৰধান সঞ্চালক প্ৰধান কোন? উত্তৰ ডক্টৰ টি এ ঘেব্ৰিয়েছাছ। এবাৰ 20 নম্বৰ প্ৰশ্ন, সাৰ্ক SAARC এইটোৰ বিষয়ে আগতে আলোচনা কৰা হৈছে। সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন, ইয়াৰ সচিব প্ৰধান কোন হয়? উত্তৰ মহম্মদ গোলাম। ইয়াৰ উত্তৰটো হৈছে মহম্মদ গোলাব সৰোৱাৰ। 21 নম্বৰ প্ৰশ্ন, তুৰস্কৰ ৰাষ্ট্ৰপতি কোন? এইবোৰ কাৰেণ্ট এফেয়াৰৰ হয় বৰ্তমান। তুৰস্কৰ ৰাষ্ট্ৰপতি হৈছে ৰিচেপ তাইপ এৰডোগান। 22 নম্বৰ প্ৰশ্ন, আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
এইটো হ'ব জো বাইডেন। এবার 23 নম্বর প্রশ্ন, অস্ট্রেলিয়ার গভর্নর জেনারেল কোন? উত্তরটো চোৱা, সামান্থা মুস্তিয়ান হল অস্ট্রেলিয়ার গভর্নর জেনারেল। 24 নম্বর প্রশ্ন, বেলজিয়ামৰ ৰজা কোন? উত্তৰ ফিলিপ হল বেলজিয়ামৰ ৰজা। 25 নম্বৰ, বাংলাদেশৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? আপোনালোকে জানে সদ্যহতে বাংলাদেশৰ মানে চৰকাৰ ভাঙি গৈছে, সেই হিচাপত মানে বৰ্তমান ৰাষ্ট্ৰপতি কোন? উত্তৰ শাহাবুদ্দিন হল বাংলাদেশৰ বৰ্তমান ৰাষ্ট্ৰপতি। 26 নম্বৰত কৈছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি কোন? উত্তৰ লুইছ ইনাকিঅ লুলা ডা সিলভা। 27 নম্বৰ প্ৰশ্ন, কানাডাৰ গভৰ্নর জেনারেল কোন? উত্তৰ শ্রীমতী মেরি সাইমন। 29 নম্বৰ প্ৰশ্ন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি কোন? উত্তৰ ইমানুৱেল মেক্ৰন। 30 নম্বৰ প্ৰশ্ন, পাকিস্তানৰ বৈদেশিক মন্ত্ৰী কোন? উত্তৰ ইছাক ডাৰ। এবার প্রশ্ন, ইন্দোনেছিয়ার রাষ্ট্রপতি কোন? উত্তর জোকো উইডোডো। ইরানের রাষ্ট্রপতি কোন? উত্তর মাসুদ পিজেশকায়ান। 33 নম্বর প্রশ্ন, ইরাকের রাষ্ট্রপতি কোন? উত্তর আব্দুল লতিফ রাশিদ। 34 নম্বর প্রশ্ন, ইসরায়েলের প্রধানমন্ত্রী কোন? উত্তর বেঞ্জামিন নেতানয়াহু। 35 নম্বর প্রশ্ন, জাপানের সম্রাট কোন? উত্তর নারুহিটো। 36 নম্বর প্রশ্ন, নেপালের রাষ্ট্রপতি কোন? উত্তর রামচন্দ্র পদেন। 38 নম্বর প্রশ্ন, পাকিস্তানের রাষ্ট্রপতি কোন? উত্তর আসিফ আলী জারদারি। 38 নম্বর প্রশ্ন কৈছে ফিলিপাইনের রাষ্ট্রপতি কোন? উত্তর বং মার্কেস। 39 নম্বর প্রশ্ন, রিসিয়ার রাষ্ট্রপতি কোন? রিসিয়া নহয়, এইটো ৰ'ব। 39 নম্বর প্রশ্ন কৈছে রাশিয়ার রাষ্ট্রপতি কোন? উত্তর ভ্লাদিমির পুতিন। 40 নম্বর প্রশ্ন, শ্রীলঙ্কার রাষ্ট্রপতি কোন? উত্তর রানিল উইক রেমে সিংহে। 41 নম্বর প্রশ্ন, ইংল্যান্ডের প্রধানমন্ত্রী কোন? উত্তর কিমের স্টারমার। 42 নম্বর প্রশ্ন কৈছে লেবাননের রাষ্ট্রপতি কোন? উত্তর মাইকেল আয়ুন। 43 নম্বর প্রশ্ন কৈছে আন্তর্জাতিক অলিম্পিক কমিটি আইএসির অধ্যক্ষ কোন? উত্তর থমাস বাক। 44 নম্বর প্রশ্ন, আন্তর্জাতিক ক্রিকেট কাউন্সিলের সভাপতি কোন? এটি খুবই গুরুত্বপূর্ণ প্রশ্ন হয়। উত্তরটা হল গ্রেট বার্কলে। 45 নম্বর প্রশ্ন, 2010 চনত বিশ্ব সুন্দরী খিতাপ কোনে জয় কৰিছিল? উত্তৰটো হৈছে মিছ আলেকজেন্দ্ৰিয়া মিল্ক, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। 46 নম্বৰ প্ৰশ্ন, বিশ্বৰ সবাতোকৈ উচ্চ অট্টালিকা ক'ত আছে? ডুবাই আবুধাবি, যাৰ নাম বুৰ্জ খলিফা, উচ্চতা 828 মিটাৰ। 47 নম্বৰ প্ৰশ্ন, 2011 চনত 60 সংখ্যক মিছ ইউনিভাৰ্ছ খিতাপ কোনে জয় কৰিছিল? উত্তৰ লেইলা লভছ। 48 নম্বৰ প্ৰশ্ন, 2022 খ্ৰীষ্টাব্দত 71 সংখ্যক বিশ্ব সুন্দৰী মিছ ৱৰ্ল্ড খিতাপ কোনে জয় কৰে? উত্তৰটো হৈছে কানা ইয়ামাগুচি, যিয়ে জাপানৰ পৰা। 49 নম্বৰ প্ৰশ্ন, 2022 খ্ৰীষ্টাব্দত মিছ ইণ্ডিয়া খিতাপ কোনে লাভ কৰে 2022 চনত? মিছ ইণ্ডিয়া এইটো হৈছে চিনি চেট্টি, কৰ্ণাটকৰ পৰা। আজিৰ একেবাৰে শেষৰ প্ৰশ্ন, 70 সংখ্যক মিছ ইউনিভাৰ্ছ কোন? আৰু আজিৰ শেষৰ প্ৰশ্ন, 70 সংখ্যক মিছ ইউনিভাৰ্ছ কোন? এইটো হাৰ্নাছ হান্দু ভাৰত।
আৰু আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।